প্ৰাথমিক বিদ্যালয়ত দিব ইংৰাজীৰ শিক্ষা গণিতৰ পাঠদানো ইংৰাজীত প্ৰদানৰ চিন্তা চৰ্চা গুণোৎসৱৰ তৃতীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভণি কৰি চিপাঝাৰত মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন নহয় তাৰ বাবে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত অব্যাহত ৰাখিছে চিন্তা চৰ্চা আমি চিন্তা কৰিছো যে প্ৰাথমিক বিদ্যালয়ত গোটেইকেইটা সাবজেক্ট অসমীয়া মিডিয়ামত ৰাখি অকল ইংৰাজী আৰু অংকটো আমি ইংৰাজীত পঢ়াব পাৰো নেকি অৰ্থাৎ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ তুলনাত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে ভৱিষ্যতে নীট বা অল ইণ্ডিয়া এক্সামিনেশ্যন আদি দিয়াত কোনো ক্ষেত্ৰতে অসুবিধা নহয় ৰাজ্যৰ 11 জিলাত গুণোৎসৱৰ শুভাৰম্ভ গুণোৎসৱৰ তৃতীয় বৰ্ষৰ প্ৰথম পৰ্যায় সামৰি লৈছে ৰাজ্যৰ 11 জিলাত প্ৰাথমিক বিদ্যালয়ত শিক্ষা প্ৰদানৰ মানদণ্ড নিৰূপণৰ বাবে প্ৰতি বছৰে গুণোৎসৱ আয়োজন কৰিবলৈ শিক্ষামন্ত্ৰীলৈ মুকলি আহ্বান মুখ্যমন্ত্ৰীৰ যেনেকৈ আমি প্ৰতি বছৰে নিয়মিতভাৱে কিছু দিৱস পালন কৰোঁ সেই ধৰণে গুণোৎসৱ প্ৰতি বছৰে ৰাজ্য চৰকাৰে অত্যন্ত নিয়মিতভাৱে আৰু এক নিজৰ ভিতৰৰ পৰা অহা কৰ্তব্য হিচাপে পালন কৰিব লাগে প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তনৰ প্ৰচেষ্টা চৰকাৰৰ অভিভাৱকসকলৰ লগত কথা বতৰা পাতি ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ লগত কথা বতৰা পাতি আমি ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাক এই হাইব্ৰিড মডেললৈ লৈ যাব খুজিছো শিক্ষকৰ বদলি প্ৰক্ৰিয়া সন্দৰ্ভতো চৰকাৰে গঠনমূলক চিন্তা চৰ্চা অব্যাহত ৰখা বুলি মন্তব্য মুখ্যমন্ত্ৰী জিলাৰ ভিতৰতে আমি ৰোটেশনেল সিস্টেম এটা আৰম্ভ কৰো আমাৰ চৰতো শিক্ষা হ'ব পাহাৰতো শিক্ষা হ'ব আৰু শিক্ষকসকলৰ এছামে দুৰ্দশাত থাকিব নালাগে টেট শিক্ষকলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰী মই আমাৰ টেট শিক্ষক সমাজক অনুৰোধ কৰিম যে আপোনালোকৰ যি সমস্যা আছে তাক শুনিবলৈ মই অত্যন্ত আগ্ৰহী সেই কথা বতৰা পাতিবলৈ মই অত্যন্ত আগ্ৰহী কিন্তু সৰ্বশিক্ষা অভিযান অসমৰ সঞ্চালক বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীয়ে মত বিনিময় কৰাৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন প্ৰশ্ন মুখ্যমন্ত্ৰী আকৌ এবাৰ কম একে একে দুয়ে দুয়ে চাৰিয়ে চাৰিয়ে আঠে আঠে ষোল্লই ষোল্লই 32 32 64 64 হয়নে কিমান ফট কৰি আমি শিকি গলো ভাৰতৰ ৰাষ্ট্ৰপতি কোন যিকেইটা মোৰ ফালে চাইছ আজি ভাল কৰি লিখি লবি ঠিক আছে ভাৰতৰ ৰাষ্ট্ৰপতি কোন আৰু অলপ ডাঙৰ কৰি ক'ব লাগিব ভাৰতৰ ৰাষ্ট্ৰপতি কোন এতিয়া সোমাই গ'ল নে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি ঠিক আছে এতিয়া এনেকে যিবিলাকে চিঞৰিব পৰা নাই সিহঁতে ধুনীয়াকৈ কাগজত বঢ়িয়াকৈ নকল মাৰি লিখি ল'বি লাহেকৈ ঠিক আছে যে ৰামনাথ কোবিন্দ নৰেন্দ্ৰ মোদী তেতিয়া ধুনীয়া কৰি আমাৰ মনত থাকিব মুখ্যমন্ত্ৰীৰ চিপাঝাৰত পৰিদৰ্শন কৰে জেবি বুনিয়াদী বালিকা বিদ্যালয়ো নিৰীক্ষণ কৰে বিদ্যালয়খনৰ শ্ৰেণীকোঠা পৰ্যন্ত উল্লেখযোগ্য যে চিপাঝাৰত গুণোৎসৱৰ বাবে উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীৰ বাবে ৰাইজে এক প্ৰকাৰ সৃষ্টি কৰিলে উৎসৱমুখৰ পৰিৱেশৰ মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিবলৈ উবুৰি খাই পৰে স্থানীয় ৰাইজৰ সৈতেও মুখ্যমন্ত্ৰীয়ে দুই এটা মত বিনিময় কৰি হেলিকপ্টাৰেৰে উভতি আহে গুৱাহাটীলৈ ভিডিঅ' জাৰ্নেলিষ্ট বিশ্বজিতৰ সহযোগত প্ৰস্তুতি গগৈৰ ৰিপৰ্ট প্ৰাগ নিউজ